নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 2 বিৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা 3 লৈ আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। এক্সাৰসাইজ 2 বিৰ আমাৰ কুৱেশ্যন নম্বৰ 1 আমাৰ দিছে হুইচ অফ দ্য ফ্লোয়িং নাম্বাৰছ আৰ ডিভিজিবল বাই আমাৰ দিছে 1 নম্বৰ 2 2টো দিছে 5 এণ্ড 3টো দিছে আমাৰ 10। অৰ্থাৎ ইয়াত আমাৰ কৈছে যে তলৰ কোনবোৰ সংখ্যা আমাৰ যে 2 ৰে আমাৰ বিভাজ্য হয় আৰু 5 ৰে আমাৰ বিভাজ্য হয় আৰু কোনবোৰ সংখ্যা আমাৰ 10 ৰে বিভাজ্য হয়। তেছো এইবোৰ সংখ্যা আমাৰ দিয়া আছে। এতিয়া আমাৰ কৈছে যে এইবোৰ সংখ্যা আমাৰ 2 ৰে বিভাজ্য 5 ৰে বিভাজ্য আৰু 10 ৰে বিভাজ্য হয়নে সেইখিনি আমাৰ চাব দিছে। তেছো আমাৰ 2 ৰে 5 আৰু 10 ৰে বিভাজ্য হোৱাৰ কিছুমান আমাৰ কন্ডিশন আছিল। সো কন্ডিশনখিনি চাই লোৱা। কন্ডিশনটো হ'ল আমাৰ যে একক স্থানত 0 অথবা যুগ্ম অংক থাকিলে সংখ্যাটো 2 ৰে বিভাজ্য হয়। মানে আমাৰ কি কৈছে একক স্থানত কি থাকিব লাগিব 0 নহলে যুগ্ম সংখ্যা থাকিব লাগিব। তেছো উদাহৰণ আমি দিছো ইয়াত আমাৰ 10 তে একক ঘৰত আমাৰ কি আছে 0 আছে মানে ইয়াৰ গোটেইখিনি সংখ্যাটো আমাৰ 2 ৰে বিভাজ্য হ'ব। অথবা আৰু এটা আমি উদাহৰণ দিছো ইয়াত আমাৰ একক ঘৰত 2 মানে কি যুগ্ম সংখ্যা এতেকে ইয়াৰ গোটেইখিনি সংখ্যাটো আমাৰ 2 ৰে বিভাজ্য হ'ব। তাৰ পিছত সো আমাৰ 5 ৰে কন্ডিশনটো আমি কি লিখিছো একক স্থানত 0 বা 5 থাকিলে সংখ্যাটো 5 ৰে বিভাজ্য হয়। মানে কি কোৱা হৈছিল যে একক স্থানত সো এক্সাম্পলটো চাইলো ইয়াত আমাৰ এককত কি আছে 0 অৰ্থাৎ আমাৰ সেই গোটেইখিনি সংখ্যাটো 5 ৰে বিভাজ্য হ'ব। আৰু এটা এক্সাম্পল লিখিছো 25 অৰ্থাৎ ইয়াত আমাৰ একক ঘৰত কি আছে 5 তা এককত 5 আছে মানে ইয়াৰ গোটেইখিনি সংখ্যা আমাৰ কি হ'ব তেও 5 ৰে বিভাজ্য হ'ব। তাৰপিছত কন্ডিশনটো আমাৰ 10 ৰে কন্ডিশনটো আমি কি লিখিছো একক স্থানত 0 থাকিলে সংখ্যাটো 10 ৰে বিভাজ্য হয়। মানে আমাৰ ধৰা ফৰ এক্সাম্পল 10 তা ইয়াত আমাৰ এককত কি আছে আমাৰ 0 মানে এইখিনি সংখ্যা আমাৰ কিহেৰে বিভাজ্য হ'ব 10 ৰে বিভাজ্য হ'ব। আৰু সেই তিনিটা কন্ডিশন তোমালোকে ভালকে মনত ৰাখিবা যে সেইকেইটা কন্ডিশন আমি জানি ইয়াৰ আমি এনসাৰখিনি আমি সমাধান কৰিম। একৰ একটো আমি সমাধান কৰিম। ইয়াত আমাৰ চোৱা যে একটোৰ আমাৰ একক ঘৰত আমাৰ কি আছে 6 মানে তেও যুগ্ম সংখ্যা তে আমি জানো যে যুগ্ম সংখ্যা বা 0 থাকিলে সংখ্যাটো 2 ৰে বিভাজ্য হয়। তেছ আমি লিখিম ইয়াৰ আমি এনসাৰটো লিখিম ডিভিজিবল বাই 2 অৰ্থাৎ এইটো সংখ্যা আমাৰ 2 ৰে বিভাজ্য হ'ব। তাৰপিছত আমাৰ কি দিছে আমাৰ 5 হয় না এতিয়া 5 ৰে হ'বনে কাৰণ 5 ৰ হোৱাৰ কন্ডিশনটো আমাৰ আছিল এককৰ ঘৰত 0 বা 5 থাকিব লাগিব। ইয়াত আমাৰ 0 নাই 5 নাই কাৰণে 5 ৰে বিভাজ্য নহয়। ঠিক আমি লিখিম যে not divisible by 5 অৰ্থাৎ এইটো সংখ্যা আমাৰ 5 ৰে তেও বিভাজ্য নহয়। সো আমাৰ 10 দিছে এতিয়া 10 ৰে হ'বনে কাৰণ 10 ৰ হোৱাৰ কন্ডিশনটো আমি কি দিছো যে ইয়াত 0 হ'ব লাগিব কাৰণ ইয়াত 0 নাই কাৰণ আমাৰ 10 ৰে বিভাজ্য নহয়। আমি লিখিম not divisible by 10 অৰ্থাৎ এইটো সংখ্যা আমাৰ 10 ৰে বিভাজ্য নহ'ব। বিটো আমাৰ দিছে ইয়াত আমি প্ৰথমতে আমি চাম 2 ৰে বিভাজ্য হয়নে কাৰণ ইয়াত আমাৰ যুগ্ম সংখ্যা আছে কাৰণ সেই গোটেইখিনি সংখ্যা আমাৰ 2 ৰে বিভাজ্য হ'ব। ঠিক আমি লিখিম যে divisible by 2 অৰ্থাৎ সংখ্যাটো আমাৰ 2 ৰে বিভাজ্য হ'ব। তাৰপিছত আমি চাম 5 ৰে হ'বনে কাৰণ 5 ৰে আমাৰ ইয়াত 0 থাকিব লাগিব নহলে 5 থাকিব লাগিব কাৰণ এইটো সংখ্যা আমাৰ ডিভিজিবল নহয় অৰ্থাৎ not divisible by 5 এইখিনি সংখ্যা আমাৰ 5 ৰে বিভাজ্য নহয়। তাৰপিছত আমাৰ কৈছে 10 ৰে হ'বনে কাৰণ ইয়াত আমাৰ 10 ৰে হ'লে কি হ'ব লাগিব এককৰ ঘৰত 0 থাকিব লাগিব ইয়াত আমাৰ 0 নাই সেইকাৰণে not divisible by 10 অৰ্থাৎ এইটো সংখ্যা আমাৰ 10 ৰে বিভাজ্য নহয়। সিটো আমাৰ দিছে ইয়াত আমি প্ৰথমতে আমি চাম 2 ৰে বিভাজ্য হ'বনে কাৰণ 2 ৰে বিভাজ্য হোৱাৰ কন্ডিশনটো হ'ল এককৰ ঘৰত কি হ'ব লাগিব 0 অথবা যুগ্ম সংখ্যা তে ইয়াত 0 নাই যুগ্ম সংখ্যা নাই সেইকাৰণে কি হ'ব 2 ৰে বিভাজ্য নহয় অৰ্থাৎ not divisible by 2 অৰ্থাৎ সংখ্যাটো আমাৰ 2 ৰে বিভাজ্য নহয়। এতিয়া আমি চাম 5 ৰে যাবনে কাৰণ ইয়াত আমাৰ 5 আছে কাৰণ আমি জানো এককৰ ঘৰত 0 বা 5 থাকিলে 5 ৰে বিভাজ্য হয়। তে লিখিম আমি divisible by 5 অৰ্থাৎ ইয়াৰ গোটেইখিনি সংখ্যা 5 ৰে বিভাজ্য হ'ব। সো আমি এতিয়া 10 ৰে আমি চাম কাৰণ ইয়াত আমাৰ 0 নাই কাৰণ 0 হ'লে আমাৰ সংখ্যাটো 10 ৰে বিভাজ্য হয় কাৰণে আমি লিখিম not divisible by 10 অৰ্থাৎ এইখিনি সংখ্যা আমাৰ 10 ৰে বিভাজ্য নহয়। আমাৰ ডিটো আমাৰ দিছে ইয়াত আমি প্ৰথমতে আমি চাম 2 ৰে বিভাজ্য হয়নে কাৰণ ইয়াত আমাৰ অযুগ্ম আৰু ইয়াত আমাৰ 0 নাই সেইকাৰণে সেই সংখ্যাটো আমাৰ 2 ৰে বিভাজ্য নহ'ব। ঠিক আমি লিখিম যে not divisible
বল বাই তো অৰ্থাৎ আমাৰ এইখিনি সংখ্যা মান 2ৰে বিভাজ্য নহ'ব সো আমাৰ আহিব 5 5ৰে হ'বনে কাৰণ ইয়াত 5 আছে আমি জানো এককৰ ঘৰ যদি 5 থাকে তেন্তে হি ডিভিজিবল হয় অৰ্থাৎ বিভাজ্য হয় ঠিক আমি লিখিম সেট ডিভিজিবল বাই 5 অৰ্থাৎ এইখিনি সংখ্যা আমাৰ 5ৰে বিভাজ্য হ'ব তাৰপিছত আমাৰ 10ৰ আমি চাম ইয়াত আমাৰ 0 নাই সেইকাৰণে হি 10ৰে বিভাজ্য নহয় অৰ্থাৎ ইয়াত আমি লিখিম not divisible by 10 অৰ্থাৎ এইখিনি সংখ্যা মান 10ৰে বিভাজ্য নহ'ব নম্বৰ 2 আমাৰ দিছে which of the following numbers are divisible by 4 অৰ্থাৎ ইয়াত আমাৰ কৈছে যে তলৰ কোনবোৰ সংখ্যা আমাৰ যে 4ৰে বিভাজ্য হয় তে সোৱা 4ৰে বিভাজ্য হোৱাৰ আমি কন্ডিশনটা আমি লিখি দিছো চাই ল ভালকে এটা আমি লিখিছো যে একক আৰু দশক স্থানৰ অংকটো ডাবল 0 অৰ্থাৎ দুটা 0 থাকিব লাগিব বা 4ৰে যদি বিভাজ্য হয় মানে যদি এই দুটা লাষ্টত আমাৰ একক আৰু দশকৰ অংকটো যদি দুটা 0 থাকে বা যি সংখ্যা থাকিব হেতু যদি আমাৰ 4ৰে যদি হৰণ যায় তেন্তে সংখ্যাটো আমাৰ 4ৰে বিভাজ্য হয় যেনে ফৰ এক্সাম্পল সোৱা ইয়াত আমাৰ কি আছে একক দশক দুটা 0 আছে মানে গোটেইখিনি সংখ্যা 4ৰে বিভাজ্য হ'ব আৰু এইটো সংখ্যা সোৱা ইয়াত আমাৰ যে আমাৰ দুটা 0 নাই মানে আমাৰ একক আৰু দশক এই দুটা সংখ্যা অৰ্থাৎ কিমান আছে একক দশক কিমান 12 12টা মান যেহেতু আমাৰ 4 হৰণ যাব কেইবাৰ 3 বাৰ অৰ্থাৎ এই একক আৰু দশকৰ যদি 4 হৰণ যায় তেন্তে এই গোটেইখিনি সংখ্যাত আমাৰ 4 কি হ'ব তেও হৰণ যাব বা বিভাজ্য হ'ব তে এইখিনি আমি সমাধান কৰিম তে একটো আমাৰ দিছে ইয়াত আমাৰ এইটো আমাৰ দি আছে চাই ল ইয়াত আমি যদি চাও যে একক দশক অৰ্থাৎ ইয়াত আমাৰ কিমান আছে 04 এন্তে ইয়াত আমাৰ যে একক দশক ইয়াত আমাৰ আগৰ 0 আছে মানে 0 ভ্যালু নাই তেছ আমাৰ এখন সাইড আমাৰ 4 আমাৰ হৰণ যাব 4 সাইড একবাৰ অৰ্থাৎ এখন সাইড হৰণ যাব মানে গোটেইখিনি সংখ্যাত আমাৰ 4 কি হ'ব তেও বিভাজ্য হ'ব তেকে আমি লিখিম যে এক নম্বৰটো আমাৰ কি হ'ব আমাৰ যে ডিভিজিবল বাই 4 অৰ্থাৎ এইখিনি সংখ্যা আমাৰ 4ৰে কি হ'ব তেও বিভাজ্য হ'ব বিটো আমাৰ দি আছে বিটো আমি চাম যে ইয়াত আমাৰ একক দশক অৰ্থাৎ ইয়াত আমাৰ 08 এতিয়া এটোৰ আগত 0 মানে এটো আমাৰ 0 ভ্যালু নাই মানে কিমান 8 আছে আৰু 4 যদি আমি হৰণ দেও 4 আমাৰ 8ত কেইবাৰ মানে হৰণ গৈছে তেন্তে আমাৰ এই গোটেইখিনি সংখ্যাতে আমাৰ কি হ'ব 4টো তেও বিভাজ্য হ'ব বা হৰণ যাব থাকে বিটোৰ এনসাৰ আমাৰ হ'ব যে और ডিভিজিবল বাই 4 অৰ্থাৎ এইখিনি সংখ্যাত আমাৰ কি 4ৰে তেও কি হ'ব বিভাজ্য হ'ব সো সিটো আমাৰ দিছে ইয়াত আমি যদি চাও একক দশক ইয়াত আমাৰ কিমান আছে 18 তে এখন 18ত আমাৰ 4 হৰণ না যায় অৰ্থাৎ একক আৰু দশকৰ যদি আমাৰ 4 হৰণ না যায় তেন্তে গোটেইখিনি সংখ্যাত আমাৰ 4 হৰণ না যাব ঠিক আমি লিখিম যে not divisible by 4 অৰ্থাৎ এইখিনি সংখ্যাত আমাৰ 4ৰে কি নহয় বিভাজ্য নহয় ইটো আমাৰ দিছে সো ইয়াত যদি আমি চাও যে ইয়াত আমাৰ একক দশক দুটাত আমাৰ কি আছে 0 আছে অৰ্থাৎ একক আৰু দশকৰ যদি আমাৰ দুটা 0 থাকে তেন্তে গোটেইখিনি সংখ্যাত আমাৰ 4ৰে বিভাজ্য হ'ব তাই আমি এনসাৰটো লিখিম সেট ডিভিজিবল বাই 4 অৰ্থাৎ এইখিনি সংখ্যাত আমাৰ 4ৰে বিভাজ্য হ'ব কোৱেশ্চন নম্বৰ 3 আমাৰ দিছে which of the following numbers are divisible by 8 অৰ্থাৎ ইয়াত আমাৰ কৈছে যে তলৰ কোনকেইটা সংখ্যা আমাৰ 8ৰে বিভাজ্য হয় তেছ আমাৰ এইখিনি সংখ্যা আমাৰ দিয়া আছে আমি সামিতি 8ৰে বিভাজ্য হোৱাৰ কন্ডিশন আগত আমি জানি লম যে একক দশক আৰু শতক স্থানৰ অংকটো 3টা 0 থাকিব অৰ্থাৎ একক দশক শতক অৰ্থাৎ এই 3টা ঘৰ যদি 3টা 0 থাকে তেন্তে আমাৰ সংখ্যাটো 8ৰে বিভাজ্য হ'ব অথবা নহলে আমাৰ কি হ'ব লাগিব যে একক দশক শতক এই 3টা ঘৰৰ সংখ্যা যদি আমাৰ 8ৰে যদি বিভাজ্য হয় তেন্তে মূল সংখ্যাটো 8ৰে বিভাজ্য হ'ব অৰ্থাৎ ধৰা ফৰ এক্সাম্পল আমি ইয়াত দিছো সোৱা যে একক দশক শতক অৰ্থাৎ 3টা ঘৰত আমাৰ কি আছে 0 আছে এই 3টা ঘৰত 0 আছে মানে গোটেইখিনি সংখ্যাত আমাৰ 8 কি হ'ব বিভাজ্য হ'ব বা হৰণ যাব তাই যদি আমাৰ 3টা 0 নাই তেন্তে কি হ'ব লাগিব যে একক দশক শতক অৰ্থাৎ একক দশক শতক লৈকে আমাৰ কিমান 120 তেছ এই 120 যদি আমাৰ এই যদি হৰণ যায় তেন্তে আমাৰ গোটেইখিনি সংখ্যাত আমাৰ কি হ'ব 8 খন আমাৰ হৰণ যাব তেছ আমি একটো আমি চাম তেন্তে নেগে যে ইয়াত আমাৰ সোৱা যে ইয়াত আমাৰ 3টা 0 নাই তে এটা আমি কি কৰিম যে একক দশক শতক ইয়াত আমাৰ কিমান আছে 238 তে এইখিনি সংখ্যা যদি আমাৰ 8 যদি হৰণ যায় তেন্তে গোটেইখিনি সংখ্যা আমাৰ 8 হৰণ যাব তে সোৱাচোন আমি 8 যদি আমি হৰণ দেও অৰ্থাৎ 8 2ত না যায় 3 হলে 23 আৰু 23ত আমাৰ কেইবাৰ যাব দুবাৰ 3 হলে 24 হৈ যাব মানে বেছি হল
এতিয়া 8 2 গুণ কিমান হ'ল আমাৰ 16 ইয়াত হ'ব আমাৰ 8 না যায় 1 13 আৰু 13 পৰা যদি আমাৰ 6 যায় কিমান থাকিব 7 এতিয়া আকৌ আমি যে এইটো সংখ্যা আমাৰ হাতত না যায় 8 ললে 78 আৰু এখন 8 আমাৰ 78ত আমাৰ কেইবা হৰণ যাব তাত 9 বাৰ তা 8 9 গুণ কিমান হ'ব 72 ইয়াত বিয়োগ কৰিলে আমাৰ 6 ইয়াত 0 অৰ্থাৎ এখন 8 আমাৰ 6ত না যায় এটা আমাৰ এনসাৰটো পয়েন্টত আহিব যদি আমি পয়েন্ট ইয়াত আমাৰ 60 হ'ব অৰ্থাৎ পয়েন্টত নহব মানে এইখিনি সংখ্যা আমাৰ বাকি থাকিল সেইকাৰণে আমাৰ কি হ'ব যে এইখিনি সংখ্যাত আমাৰ যে এই তিনটা সংখ্যাত আমাৰ হৰণ যোৱা নাই মানে 8 আমাৰ গোটেইখিনি সংখ্যাত আমাৰ 8 টো হৰণ না যাব এটাকে আমি লিখিম যে not divisible by 8 অৰ্থাৎ এইখিনি সংখ্যাত আমাৰ 8 ৰে বিভাজ্য নহব আৰু বিটো আমাৰ দিছে ইয়াত আমি চাম যে ইয়াত আমাৰ তিনটা 0 নাই তেন্তে আমি কি কৰিম একক দশক শতক এইখিনি সংখ্যা মিলম তাই ইয়াত আমাৰ 408 আছে তে এইখিনিত আমি 8 হৰণ দিম অৰ্থাৎ 8 আমাৰ 4 না যায় 0 লে 40 40ত 5 অৰ্থাৎ 8 5 গুণ কিমান 40 ইয়াত আমাৰ 8 0 0 আৰু এখন 8 আমাৰ অৰ্থাৎ এখন 8 ত কেইবাৰ একবাৰ তাই ইয়াত আমাৰ 8 1 গুণ 8 অৰ্থাৎ তেও সম্পূৰ্ণভাৱে হৰণ গৈছে তে আমাৰ যে এইখিনি সংখ্যাৰ হৰণ গৈছে মানে গোটেইখিনি সংখ্যাত আমাৰ 8 কি হ'ব তেও বিভাজ্য হ'ব তাকে আমি এনসাৰটো আমি লিখিম যে divisible by 8 অৰ্থাৎ ইয়াৰ গোটেইখিনি সংখ্যাত আমাৰ 8 ৰে বিভাজ্য হ'ব চিটো আমাৰ দিছে ইয়াত আমি চাম যে ইয়াত আমি একক দশক শতক যে এইখিনি তিনটা সংখ্যা যদি আমাৰ 8 যদি হৰণ যায় গোটেইখিনি 8 হৰণ যাব তে আমি চাও 316 8 এৰ আমি ডিভাইড কৰিম অৰ্থাৎ ইয়াত আমাৰ 8 অৰ্থাৎ আমাৰ 3 না যায় 1 31 অৰ্থাৎ 8 ৰ লগত যদি আমি 4 যদি পূৰণ কৰো অৰ্থাৎ 4 গুণ 32 এটো নহব 3 দিব লাগিব অৰ্থাৎ 3 8 গুণ কিমান 24 এটা আমাৰ 6 ইয়াৰ পৰা না যায় 1 ললে ইয়াত 11 পৰা যদি 4 বিয়োগ কৰো কিমান থাকিব 7 আৰু ইয়াত 2 পৰা 2 গলে আমাৰ 0 তাৰ পিছত 6 ইয়াত আমাৰ যে 8 এখন 8 আমাৰ হাতত না যায় 6 ললে আমাৰ 76 আৰু এখন 8 আমাৰ 76 কেইবাৰ 9 বাৰ অৰ্থাৎ 8 9 গুণ কিমান 72 ইয়াত থাকিল আমাৰ 4 ইয়াত 0 অৰ্থাৎ এইখন আমাৰ 8 আমাৰ 4 হৰণ না যায় অৰ্থাৎ আমাৰ যদি হৰণ না যায় বা বাকি আমাৰ 4 থাকিল বা পয়েন্টত ওলাব তেন্তে আমাৰ এইখিনি হৰণ না যায় মানে গোটেইখিনি সংখ্যাত আমাৰ 8 টা বিভাজ্য নহব সেটাকে আমি আনসারটো লিখিম আমি যে not divisible 8 অৰ্থাৎ এইখিনি সংখ্যা আমাৰ 8 ৰে বিভাজ্য নহয় ইটো আমাৰ দিছে ইয়াত আমাৰ যে একক দশক শতক আমাৰ তিনটা ঘৰত আমাৰ কি আছে 0 আছে অৰ্থাৎ সেই গোটেইখিনি সংখ্যাত আমাৰ 8 ৰে বিভাজ্য হ'ব তাকে আমি লিখিম or divisible by 8 অৰ্থাৎ ইয়াৰ গোটেইখিনি সংখ্যাত 8 ৰে কি হ'ব বিভাজ্য হ'ব